কিচ্ছু ভাই নেই, আমি গরিব, আমার স্বামী নাই, আমার কিচ্ছু নাই, আমার দুনিয়ায় কিচ্ছু নাই, বেটা বেটি নাই। আমি আমার কাগজপাতি সব নিয়ে ইয়েরা নিয়ে ই করে দিছে, আর আমার কিছু তো দেয়া নাই। আমি আমার এই যে সব কাগজপাতি নিয়ে ই করে দিছে। পয়সা আমি পাম কোনে, গরিব মানুষ, আমি পয়সা পাম কোনে? কাম করে খাই মানুষে, মানুষের কাম করে খাই। আমি তো আমরা তো পয়সা কামাই করা হয় না। আজি আমি ধুবুৰী জিলা কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু গ্ৰামাৰী অঞ্চলৰ ৰাইজে আজি আমি অৰুণোদয় যে আমি পোৱা নাই, অৰুণোদয়ৰ নামত যে কেলেংকাৰী হৈছে, অৰুণোদয়ৰ নামত যে ভেমেজালি হৈছে, এই কথাখিনি ক'বলৈ আমি জিলা উপযুক্ত কাৰ্যালয়ত আহিছোঁ। আমাৰ দাবী হ'ল যে যিসকল মানুহ দুখীয়া মানুহ, যিসকল মানুহ প্ৰাপ্য, বিকলাংগ মানুহ, বিধৱা মানুহ, বৃদ্ধা মানুহ আৰু একেবাৰে দৰিদ্ৰ নিম্ন শ্ৰেণীৰ দৰিদ্ৰ মানুহ, এই মানুহবিলাকক অৰুণোদয় আঁচনি পাব লাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰ কি কৈছে যে গাঁও অঞ্চলৰ দুখীয়া মানুহক অৰুণোদয়, দুখীয়া মানুহক সকাহ দিবৰ কাৰণে আচলতে তেওঁলোকে আঁচনিখন ৰূপায়ণ কৰিছে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে কিছুমান শাসক গোষ্ঠীৰ আৰু কিছুমান লোকেল MLA-ৰ, লোকেল বিধায়কৰ দ্বাৰা যি বাছনি কমিটি হৈছে, এই বাছনি কমিটিয়ে বিভিন্ন জনৰ পৰা, বিভিন্ন আমাৰ আই মাতৃৰ পৰা তেওঁলোকে অৰুণোদয়ৰ নাম তেওঁলোকে দিব বুলি পইচা সংগ্ৰহ কৰিছে। এই কথা ইতিমধ্যে ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছে। গতিকে আমাৰ দাবী এটাই যে এই তদন্ত কৰি, সৰজমিন তদন্ত কৰি আগৰ লিষ্ট বাতিল কৰি প্ৰকৃতভাৱে যিসকল ব্যক্তি অৰুণোদয় পাব লাগে সেই ব্যক্তিবিলাকক ছাৰ্ভে কৰি অৰুণোদয় আঁচনি দিব লাগে। আৰু বিশেষকৈ আমাৰ বিকলাংগ আৰু বৃদ্ধা মহিলাক অগ্ৰাধিকাৰৰ ভিত্তিত তেওঁলোকক এই লিষ্ট দিব লাগে। আৰু যিসকল মানুহ এবাৰ টকা পাইছিলে, এবাৰ লিষ্টত কিন্তু নাম কাটিছে, সেইসকলৰ নাম আকৌ উভতাই দিব লাগিব। দ্বিতীয় কথা হ'ল যে যিবিলাক মানুহ পইচা খাইছে, দুখীয়া বিধৱা, দুখীয়া আই মাতৃৰ পৰা, অতি দুখ লাগে যে এইসকল আই মাতৃ আপোনালোকে দেখিছে আহিছে, আজি তেওঁলোকৰ চকুত পানী ওলাইছে, ইমান কষ্ট তেওঁলোকে আহিছে। তাৰমানে দুখীয়া আই মাতৃসকলৰ পৰা যে তেওঁলোকে পইচা লৈছে, একে গাদ্দাৰী কাম কৰিছে। গতিকে আমি দাবী জনাইছোঁ যে অনতিপলমে এই অৰুণোদয় আঁচনি দুখীয়া মানুহক দিব লাগে আৰু ইনকুৱাৰী কৰিব লাগে, কৰি গ্ৰাছৰুট লেভেলত তদন্ত কৰি আকৌ নতুনকৈ বাছনি কৰি লিষ্ট বনাব লাগে। দ্বিতীয়তে 1150 টকা, 1250 টকা দিছে নহয় মুখ্যমন্ত্ৰী মহোদয়। আমি দাবী জনাইছোঁ যে ধুবুৰী জিলাত এই অৰুণোদয় আঁচনিৰ সংখ্যা বৃদ্ধি কৰিব লাগে, কাৰণ ধুবুৰী দৰিদ্ৰ এলেকা। অৰুণোদয় আঁচনিৰ সংখ্যা টাৰ্গেট বৃদ্ধি কৰি 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি কৰিব লাগে। আৰু গেৰামাৰী গাঁও পঞ্চায়তৰ ৰাইজে আজি ওলাই আহিছে, গেৰামাৰী অঞ্চলত গাঁও পঞ্চায়তত আজি আন্দোলন কৰিবলৈ আহোঁতে একাংশ দালালে কিছুমান মানুহক বাধা দিছে, তোমালোকে আন্দোলন কৰিব নালাগে। তাৰমানে তেওঁলোকে ভয় খাইছে। গতিকে এইসকল দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু টকা খোৱা এই দালালবিলাকক এৰেষ্ট কৰিব লাগে। আৰু দুখীয়া আই মাতৃসকলক তদন্ত কৰি প্ৰকৃত যি আমাৰ মহিলা আছে তেওঁলোকক অৰুণোদয় আঁচনি দিব লাগে। যদি দিয়া নহয় আমি ইয়াৰ পৰৱৰ্তী সময়ত ব্যাপকভাৱে আমি গণতান্ত্ৰিক আন্দোলন চলাবলৈ বাধ্য থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।